জুৰিয়াৰ কঁঠালগুটিত ৰূপহী আৰক্ষী আৰু লাওখোৱা বন বিভাগৰ অভিযান নিশা বন বিভাগে অভিযান চলাই বন্যপ্ৰাণী হৰিণৰ শিং আৰু কাছ উদ্ধাৰ কৰাৰ লগতে হজৰত আলীক আটক কৰে। ৰাতিপুৱা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত স্থানীয় ৰাইজৰ প্ৰতিবাদ উত্তপ্ত পৰিস্থিতি। এয়া এক ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ পঞ্চায়ত কমিটিৰ গঠনৰ আগমুহূৰ্তত সদস্যসকলক ভয় ভাবুকি দি ৱাৰ্ডৰ সদস্যৰ সমৰ্থন লাভ কৰাৰ চেষ্টা এজন স্থানীয় নেতাৰ। হজৰত আলীৰ পুত্ৰ এজন ৱাৰ্ড সদস্যই সমৰ্থন নকৰাৰ বাবে এনে চক্ৰান্ত কৰাৰ অভিযোগ। কছাৰী গাঁৱৰ হজৰত আলীৰ ঘৰত নিশা চলিছিল অভিযান আৰু বন বিভাগৰ অভিযানত হজৰত আলীৰ বাসগৃহৰ ৰান্ধনীশালৰ পৰা হৰিণা পহুৰ বহু পুৰণি শিং উদ্ধাৰ হৈছে। ইতিমধ্যে বন বিভাগে হজৰত আলীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। আনফালে স্থানীয় ৰাইজে উক্ত ঘটনাক সহজে মানি ল'ব পৰা নাই। বন বিভাগে আৰু এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ জনায়। কোন সঁচা কোন মিছা সেয়া বন বিভাগৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব। জুৰিয়াৰ পৰা মুক্তাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মানুহে যে ধৰি লৈ আহিছে সিহঁতে আমি জন্মৰ পৰা জানো ই পাঁচতে নমাজ পঢ়ি থাকে আৰু হেৰি চৰকাৰী মাটি অলপ আছে ট্ৰাইবেলৰ মাটি সেইবিলাক খাই থাকি পেলাই এনেকুৱা কি কৰে এই মেম্বৰটো লৈ পেলাই একদম মানে এনেকুৱা হ'ল মানে আমাৰ গাঁৱৰ মানে এই মানুহ যাবলৈ অৱস্থা বেয়া হৈ গ'ল মানে গুণ্ডাবাটি মানুহ। আজি কি হৈছে কুৰমুচত আমি শুনিছোহে কুৰমুচ বুলি আৰু লগতে আৰু মানুহ আছে। আজি ইয়াত কি হৈছে? আজি হৈছে ভৰদ্বীপৰ মানুহ যাই পেলাই উঠাই লৈ আহিছে। হৰজত এনে কি কাম কৰে? এনে গৃহস্থী কৰি থাকে, ফিচাৰী কৰি থাকে। মেম্বাৰজন হৰজতৰ কি হয়? দেউতা হয়, ল'ৰা হয় ন? এনে কমৰছ আকৌ ৱাৰ্ড মেম্বাৰ পাছ কৰিছে, তেওঁ প্ৰেচিডেণ্ট হ'ব বিচাৰিছে। সেইটো চক্ৰান্তত কি এইজন তিনিটা মানুহ প্ৰেচিডেণ্ট হ'বলৈ বিচাৰিছে। এটা গাঁৱত তিনিটা প্ৰেচিডেণ্ট হ'বলৈ পাৰে নেকি? সেইটো নোৱাৰে নহয়। সেইটো কাৰণে এইটো ৰাজনীতি হৈ আছে। এইটো আমাৰ চবৰে হেৰি আছে যে হয়তো মুক্তি দিয়ে দিয়ক। গাঁৱৰ মানুহ ছয় নম্বৰ ৱাৰ্ডৰ মানুহ চব বয়স কিমান হৰজত? বয়স 70 ওপৰত হ'ব। 80 মান না 70 হ'ব। আপোনাৰ হেৰি ইলেকশ্যন মেম্বাৰ লৈ পেলাই গণ্ডগোল লাগিছে। সি যাই পেলাই মেম্বাৰ চাইছে। সি মানে কোন কমৰুজে কি কৰিছে? দিয়া নাই, সি দিয়া নাই। মেম্বাৰটো ইয়াতে অহা নাই। মেম্বাৰ মানে কোন? মেম্বাৰ ওচমান কৰি। কি হৈছিলে ঘটনাটো? আজিৰ ঘটনাটো হৈছে আগৰ ঘটনাটো লৈ পেলাই খেলি মেলি লাগি আছে। এই কমৰুজে এইটো মেম্বাৰটো নাপায়, পিছত যাই পেলাই হেৰি আমাৰ কাছিম আছে মৰা এটা লৈ পেলাই বাকচত থৈ পেলাই ৰাতি থৈ পেলাই তাক মানে কাৰ ঘৰত থৈছিল? এই হৰজতৰ ঘৰত। ভিতৰত থৈছিল নে বাহিৰত? ঘৰৰ ভিতৰত বাকচত থৈ পেলাই তাক থিয় কৰি পেলাই ফটো মাৰিছে। মাৰি পেলাই তাকে ৰাতি উঠাই লৈ আহিলে। কাক উঠাই আনিলে? এই হৰজত। কোনে উঠাই আনিলে? এই লেঞ্জাৰ পাৰ্টি। মানে এই বস্তুটো কোনে থৈ আহিছে বুলি কৈছে? সিহঁতেই থৈছে। সিহঁত মানে কাৰ নাম কৈছে? নাম কোৱা নাই। নাই কোনে থৈ আহিছে বুলি কোৱা নাই, কৈছে এইটো মানুহে কাছিমৰ বেপাৰী কৰে। এইটো কাক ক'লে? হৰজতক কৈছে যে এই বেপাৰী। নাই খবৰটো কাক দিছিলে? খবৰটো বন বিভাগে ক'ৰ পৰা খবৰ পাইছে নে? ক'ৰ পৰা খবৰ পাইছে এইটো নাজানে। অট'মেটিক যাই পেলাই উঠাই লৈ আহিলে যে এইটো বেপাৰী। এতিয়া যিহেতু আপুনি কোন হয় তেখেতৰ? হৰজতৰে ককাই মই সৰু ভাই। আপোনালোক দেখা হৈছে ইয়াত প্ৰায় ঘৰৰ মানুহ ওলাই আহিছে। কমপ্লেইনটো কোনে কৰিছিল? অভিযোগটো কোনে কৰিছিল এইটোতো মই জানা নাই। অভিযোগটো কোনে কৰিছে? আগতে কৈছে কৰ্মজে কৰিছে। লৈ যাম তোমালোকৰ ঘৰত, উঠাই লৈ যাম, জেল কটাম, এইবিলাক গোটেইকেইটা মোৰ ঘৰত বাবুও কৈছিল যাই দম দিয়ে আছে, আপুনি যোৱা। সিহঁতে কি কৰি আছে মই ভাবিয়া চিন্তা কৰিবলৈ কৈছো নহয় আপোনালোকক। কোনটো গাঁও আপোনালোকৰ? কঁঠালগুটি। এতিয়া কি ক'ব আপোনালোকে সকলো ৰাইজে এই মানুহটোৰ বিষয়ে কি ক'ব? ইমান 75 নম্বৰ পৰি থাকে ই ঘৰত